দিবলৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ স্তব্ধ হৈ পৰিব পাৰে সমগ্ৰ উজনি অসম ৩ ঘণ্টা ইতিমধ্যে পাৰ হৈছে ৩ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো শৃংখল চলিহাক মুকলি কৰি দিয়া হোৱা নাই যেনেকৈ ৩ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল ৩ ঘণ্টাৰ ভিতৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছিল কিন্তু বৰ্তমান সময়ছোৱাত ৩ ঘণ্টা উকলি যোৱাৰ পিছতো বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিয়া হোৱা নাই আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছো স্তব্ধ হৈ পৰিব পাৰে সমগ্ৰ উজনি অসম স্তব্ধ হৈ পৰিব পাৰে যেনেকৈ ইতিমধ্যে জাতীয় দল সংগঠনসমূহ ওলাই আছে আমি দৃশ্যাংশ দেখুৱাইছো এনেদৰে দৰাচলতে দুলীয়াজানৰ অভিমুখে গৈ আছিল শৃংখল চলিহা দুলীয়াজান অভিমুখে গৈ থকা মুহূৰ্ততে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল আটক কৰা হৈছিল শৃংখল চলিহাক আৰু শৃংখল চলিহাক আটক কৰাৰ পিছতে দৰাচলতে দল সংগঠন ওলাই অহা পৰিলক্ষিত হৈছিল দল সংগঠনে তীব্ৰতৰ কৰি তুলিছিল প্ৰতিবাদ আৰু শেহতীয়াকৈ দৰাচলতে ৩ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল এক প্ৰকাৰ উল্লেখ কৰা হৈছিল যে বৰ্তমান সময়ছোৱাত অসমত অসমীয়াৰ নহয় খিলঞ্জীয়া অসমীয়া নহয় বিহাৰী মাৰোৱাৰীৰ হেন দপদপনি চলা পৰিলক্ষিত হৈছে কাক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল আৰু কাক গ্ৰেপ্তাৰ কৰিছে তনু চাহিক কিন্তু বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰতিজন খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত এতিয়া আৰক্ষী এনেদৰে বৰ্বৰতা দেখুওৱা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত জাতীয় দল সংগঠনসমূহ এতিয়া প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ৭২ ঘণ্টাৰ ভিতৰত তনু চাহিক যদি গ্ৰেপ্তাৰ কৰা নহয় তেতিয়াহ'লে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে দল সংগঠনৰ তৰফৰ পৰা আমি এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিবলৈ যত্ন কৰিছোঁ ডা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে কিয়নো জাতীয় দল সংগঠনসমূহ এতিয়া জাগ্ৰত হৈ উঠিছে জাতীয় দল সংগঠনসমূহে যিহেতুকে ৩ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল ৩ ঘণ্টাৰ ভিতৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিব লাগিব যদি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিয়া নহয় তেতিয়াহ'লে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ উজনি অসম তথা সমগ্ৰ অসমবাসী চৰকাৰ দ্বাৰা চলতে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল আৰু ৩ ঘণ্টা ইতিমধ্যে উকলিছে ৩ ঘণ্টা ইতিমধ্যে শেষ হৈছে কিন্তু বৰ্তমানলৈ মুকলি কৰি দিয়া হোৱা নাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আৰু যাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান সময়ছোৱাত সমগ্ৰ উজনি অসমত প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰক্ষীয়ে মুকলি কৰা নাই শৃংখল চলিহাক বন্ধ হ'ব নেকি উজনি অসম বন্ধ হ'ব পাৰে উজনি অসম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া জাতীয় দল সংগঠনে উত্তপ্ত হৈ পৰিছে উজনি অসমৰ পৰিস্থিতি কমাত এতিয়া উত্তপ্ত হৈ পৰিছে শৃংখলক মুকলি কৰি নিদিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে এজন শৃংখল চলিহাক আটক কৰি লাভ নাই অসমত হাজাৰটা শৃংখল চলিহা আছে অসমত হাজাৰটা শৃংখল চলিহাৰ মুখ বন্ধ কৰিবলৈ শক্তি আছেনে চৰকাৰৰ সেই কথা এতিয়া স্পষ্টভাৱে উল্লেখ কৰা পৰিলক্ষিত হৈছে দল সংগঠনৰ তৰফৰ পৰা হাজাৰটা শৃংখল চলিহাই আন্দোলন কৰিব হাজাৰটা শৃংখল চলিহাক কেনেদৰে মৌন কৰিব চৰকাৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে শৃংখল চলিহাক মুকলি কৰি দিবলৈ দাবী অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মোৰ ভাই শৃংখলক মুকলি কৰাৰ দাবী এতিয়া লুৰিণজ্যোতি গগৈ এনেদৰে এতিয়া প্ৰতিবাদস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হৈছে এয়া লুৰিণজ্যোতি গগৈৰ আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰি আছোঁ একালৰ ছাত্ৰ নেতা আৰু বৰ্তমান সময়ছোৱাত অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম জাতীয় পৰিষদৰ নেতা এগৰাকী লুৰিণজ্যোতি গগৈ বৰ্তমান সময়ছোৱাত আৰক্ষীৰ থানাৰ চৌহদত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছে যে মোৰ ভাই শৃংখল চলিহাক অতি শীঘ্ৰে মুকলি কৰি দিয়ক লুৰিণৰ হুংকাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আৱাজ উঠোৱা এয়া অসমীয়া এয়া অসমৰ সময় অসমে এতিয়াই দৰাচলতে মাত মাতিব লাগিব প্ৰতিগৰাকী অসমীয়াই এতিয়াই মাত মাতিব লাগিব অন্যথা অসমীয়া জাতি চূড়ান্ত বিপদত পৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈ লগতে লুৰিণজ্যোতি গগৈ উল্লেখ কৰিছে যদি আজি অসমীয়া জাগি নুঠে তেতিয়াহ'লে ভৱিষ্যতে দৰাচলতে অসমীয়া নৱপ্ৰজন্মক অসমীয়া যুৱ প্ৰজন্মক বাৰম্বাৰ দৰাচলতে এনেদৰে দবাবলৈ যত্ন কৰিব বাৰম্বাৰ অসমীয়াক নিশ্চিহ্ন কৰিবলৈ যত্ন কৰিব একাংশ বিহাৰী তথা একাংশ মাৰোৱাৰীয়ে অসমত এতিয়া বিহাৰী মাৰোৱাৰীৰ দপদপনি চলিছে বহিৰাগতৰ দপদপনি চলিবলৈ দিয়া নহ'ব এই হুংকাৰ লুৰিণজ্যোতি গগৈ ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব বহিৰাগতৰ দপদপনি নচলিব অসমত এই মন্তব্য লুৰিণজ্যোতি গগৈ এৰেষ্ট কৰিব লাগে কাক এৰেষ্ট কৰিছে যিগৰাকী দৰাচলতে যিজনী ছোৱালীয়ে দৰাচলতে সমগ্ৰ অসমীয়া জাতিক দৰাচলতে অপমান কৰিলে যিজনী ছোৱালীয়ে অসমীয়া জাতিক ফ্ৰীমে খানেৱালা বুলি উল্লেখ কৰিলে যিগৰাকী ছোৱালীয়ে অসমীয়া জাতিক দালাল আখ্যা দিলে সেইগৰাকী ছোৱালীৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই কেৱল মাত্ৰ তেখেতক আটক কৰিছে আটক কৰি কেৱল মাত্ৰ সূতা পোছাতে স্থগিত ৰখা পৰিলক্ষিত হৈছে কিন্তু শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ যুক্তিযুক্ততা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জাতীয় দল সংগঠনসমূহে উজনি অসম বন্ধ হৈ পৰিব পাৰে খিলঞ্জীয়া যুৱকক যদি গ্ৰেপ্তাৰ কৰি
ভাবিছে আন্দোলন বন্ধ হ'ব তেন্তে সেয়া ভুল ভাবিছে চৰকাৰৰ সেয়া চৰকাৰৰ ভুল মানসিকতা প্ৰতিবাদ হ'বই আন্দোলন হ'বই প্ৰতিবাদ আৰু আন্দোলন বন্ধ নহয় এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈৰ তৰফৰ পৰা প্ৰতিবাদ হৈছে প্ৰতিবাদ হ'বই আন্দোলন হৈছে আন্দোলন হ'বই এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈৰ তৰফৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত তনু চাহিক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়া হ'ব অসমৰ মাটিত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব আৰু যিসকল সংগ্ৰামীক আটক কৰিছে শীঘ্ৰেই মুকলি কৰক অন্যথা পৰিস্থিতি বেয়া হ'ব এই মন্তব্য প্ৰকাশ কৰিছে জাতীয় দল সংগঠনৰ তৰফৰ পৰা আমি পুনৰবাৰ লুৰিণজ্যোতি গগৈক ক্ষমা কৰিব কিদৰে দৰাচলতে ক্ষমা কৰিব কিদৰে দৰাচলতে শৃংখল চলিয়াক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ এয়া দুলীয়াজান অভিমুখে গৈ থকাৰ পথছোৱা দৰাচলতে শিৱসাগৰৰ মাজভাগত এনেদৰে গাড়ীৰ পৰা নমাই অনা হৈছে বলপূৰ্বকভাৱে শৃংখল চলিয়াক গাড়ীৰ পৰা নমাই অনা হৈছে বলপূৰ্বকভাৱে শৃংখল চলিয়াক গাড়ীৰ পৰা নমাই আনি তেখেতক আটক কৰা হৈছে শৃংখল চলিয়াই স্পষ্টভাৱে উল্লেখ কৰিছিল যে মই দুলীয়াজানলৈ যামেই মোক ৰখাব নোৱাৰিব দুলীয়াজানলৈ যামেই বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছিল শ অসমীয়া পক্ষত হাজাৰ অসমীয়া পক্ষত মই থিয় হৈ থাকিমেই বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল শৃংখল চলিহাৰ তৰফৰ পৰা কিন্তু তাৰ পিছতো কেনেদৰে আপোনালোকে দৃশ্যাংশ নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে কেনেদৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা কেনেদৰে আটক কৰি লৈ যোৱা হৈছে তেখেতৰ বাহনৰ পৰা বলপূৰ্বকভাৱে তেখেতক লৈ অহা হৈছে ৩-৪জনীয়া যি আৰক্ষীৰ দল ৩-৪জনীয়া আৰক্ষীৰ দলে এনেদৰে বলপূৰ্বকভাৱে তেখেতক আটক কৰা পৰিলক্ষিত হৈছে এই দৃশ্যাংশ আপোনালোকে মন কৰক যিগৰাকী তনু চাহিয়ে সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে তনু চাহিয়ে সমগ্ৰ অসমীয়া জাতিক তুষ্ট তাচ্ছিল্য কৰিছে তনু চাহিয়ে অসমীয়া জাতিক এক প্ৰকাৰ ভিখাৰী আখ্যা দিবলৈ যত্ন কৰিছিল সব ফ্ৰীমে খানে বালাহে সকলোকে দালাল আখ্যা দিছিল তনু চাহিয়ে কিন্তু সেইগৰাকী তনু চাহি কাৰ ছত্ৰছায়াত দৰাচলতে বৰ্তমান সময়ছোৱাটো মুকলি আকাশৰ তলত আছে সেইগৰাকী তনু চাহি গ্ৰেপ্তাৰ কৰিবলৈ কিয় বৰ্তমান সময়ছোৱালৈ অসম আৰক্ষীৰ সাহস হোৱা নাই তাক লৈ এতিয়া দৰাচলতে ব্যাপকভাৱে প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াৰ মনত উদয় হোৱা এটা প্ৰশ্ন যে তনু চাহি কেতিয়া গ্ৰেপ্তাৰ হ'ব তনু চাহিক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব ইতিমধ্যে ৭২ ঘণ্টাৰ সময় বান্ধি দিছে জাতীয় দল সংগঠনৰ তৰফৰ পৰা ইতিমধ্যে ৭২ ঘণ্টাৰ সময় বান্ধি দিছে ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়াহ'লে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমি এই মুহূৰ্তত লুৰিণজ্যোতি গগৈৰ যি এক্সক্লুচিভ মন্তব্য আছে আমি মন্তব্য শুনাই ল'বলৈ যত্ন কৰিছোঁ পুনৰবাৰ আমি সবিস্তাৰে জনাম যি পৰিস্থিতি উদ্ভৱ হৈছে আজি শৃংখল কৰি শৃংখল চলিয়াৰ বীৰ লাচিত সেনাই বন্ধৰ আহ্বান জনাইছিল বিভিন্ন দল সংগঠনে কিন্তু তেওঁক চখমৰ পৰা আটক কৰি আনি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ৰখা হৈছে আপোনাক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে নেকি এতিয়ালৈকে দিয়া নাই কিন্তু প্ৰথম কথাটো হ'ল গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছো আৰু শেহতীয়াকে দুলীয়াজানত হোৱা যি ঘটনা এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল অসম বন্ধৰ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা বিশেষকে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিয়াকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে আমি স্পষ্টকে আমি চৰকাৰক ক'ব খোজো যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছো তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা যিসকল নেতা যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো ভূমিপুত্ৰ মানুহৰ অধিকাৰ মাটি ভেটিৰ ৰক্ষা ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছো আৰু সেইকাৰণে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলো সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা মাটি ভেটি ৰক্ষা কৰা সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে কিন্তু আমি দেখিছো যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আজিও আমি পুনৰ কৈছো
আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে এই দায়িত্ব পালন কৰিবই লাগিব। আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছো যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰথমতে আৰু মুহূৰ্তত আমি লুৰিণজ্যোতি গগৈ এক্সক্লুচিভ মন্তব্য শুনাবলৈ যত্ন কৰিলোঁ। লুৰিণজ্যোতি গগৈ ইতিমধ্যে উল্লেখ কৰিছে এই সমগ্ৰ যি ঘটনা সংঘটিত হৈছে এই সমগ্ৰ ঘটনাৰ সৈতে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈৰ তৰফৰ পৰা। আৰু লুৰিণজ্যোতি গগৈ ইতিমধ্যে হুংকাৰ দিছে যে মোৰ ভাতৃ শৃংখল চলিহাক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, অতি শীঘ্ৰে মুক্তি দিব লাগে শৃংখল চলিহাক। আৰু 72 ঘণ্টাৰ ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে। যিগৰাকী তনুচাহী বিতৰ্কিত বিতৰ্কিত তনুচাহীক 72 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব। যদিহে বিতৰ্কিত তনুচাহীক 72 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে সমগ্ৰ উজনি অসম ইতিমধ্যে বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে জাতীয় দল সংগঠনৰ তৰফৰ পৰা। জাতীয় দল সংগঠন ইতিমধ্যে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে, যিহেতুকে শৃংখল চলিহাক যিদৰে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল, আটক কৰি লৈ যোৱা হৈছিল, ক্ষমা কৰিব তেখেতক শিৱসাগৰৰ ৰাজপথৰ পৰা বলপূৰ্বকভাৱে গাড়ীৰ পৰা তেখেতক নমাই নিবলৈ যত্ন কৰা হৈছিল। আমি দৃশ্যাংশ দেখুৱাম কিদৰে দৰাচলতে শৃংখল চলিহাক আটক কৰা হৈছিল। গাড়ীৰ পৰা তেখেত দুলীয়াজান অভিমুখে গৈ আছিল আৰু দুলীয়াজান অভিমুখে গৈ থকা মুহূৰ্তত এয়া হৈছে শৃংখল চলিহাৰ বাহন। শৃংখল চলিহাৰ সৈতে তেখেতৰ সতীৰ্থ গৈছিল দুলীয়াজানলৈ, যিহেতুকে আজিৰ দিনটোত দুলীয়াজান বন্ধ ঘোষণা কৰা হৈছিল। দুলীয়াজানত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল বা দুলীয়াজানত দৰাচলতে যেনেদৰে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে দুলীয়াজানত যি প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছিল, দুলীয়াজান আৰক্ষীয়ে যি কাণ্ড সংঘটিত কৰিছিল বা ডিব্ৰুগড় আৰক্ষীয়ে যিটো কাণ্ড সংঘটিত কৰিছিল তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। জাতীয় দল সংগঠনসমূহে তাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰপিছত শেহতীয়াকৈ দৰাচলতে সমগ্ৰ দুলীয়াজান আজিৰ দিনটোত সমগ্ৰ দুলীয়াজান বন্ধ ঘোষণা কৰিছিল। আৰু কেইবাটাও জাতীয় দল সংগঠন বীৰ লাচিত সেনাকে আদি কৰি AJYCPকে আদি কৰি কেইবাটাও দৰাচলতে জাতীয় দল সংগঠন ওলাই আহিছিল প্ৰতিবাদ কৰিবলৈ। আৰু প্ৰতিবাদ কৰিবলৈ অহা প্ৰাক মুহূৰ্তত দৰাচলতে শৃংখল চলিহালৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। আৰু সেই পত্ৰখনৰ উত্তৰ দিম বুলি কৈছিল শৃংখল চলিহাই। আৰু তাৰপিছতে ৰাজপথত দুলীয়াজান অভিমুখে গৈ থকা মুহূৰ্ততে তেখেতে দৰাচলতে দুলীয়াজান অহাৰ প্ৰাক মুহূৰ্ততে মন্তব্য কৰিছিল যে ৰাজপথতো হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে, মোক আৰক্ষীয়ে আটক কৰিব পাৰে, মই মাৰ আশীৰ্বাদ লৈ আহিছোঁ, মই দেউতাৰ ফটোত সেৱা কৰি আহিছোঁ বুলি শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছিল। আৰু ঠিক তেনেদৰে দৰাচলতে শিৱসাগৰৰ মাজভাগৰ পৰাই দৰাচলতে শৃংখল চলিহাক আটক কৰি লৈ যোৱা হৈছে। আৰু ইতিমধ্যে 3 ঘণ্টাৰ যিহেতুকে সময়সীমা বান্ধি দিয়া হৈছিল জাতীয় দল সংগঠনৰ তৰফৰ পৰা, সেই 3 ঘণ্টা ইতিমধ্যে অতিক্ৰম কৰিছে। সেই 3 ঘণ্টা অতিক্ৰম কৰাৰ পিছতো দৰাচলতে বৰ্তমান সময়ছোৱালৈ শৃংখল চলিহাক মুকলি কৰি দিয়া নাই। আৰু তাৰপিছতে জাতীয় দল সংগঠনে হুংকাৰ প্ৰদান কৰিছে যে আগন্তুক 72 ঘণ্টা পৰ্যন্ত সমগ্ৰ উজনি অসম বন্ধ কৰি দিব। আগন্তুক 72 ঘণ্টালৈ সময়সীমা বান্ধি দিছে। 72 ঘণ্টাৰ ভিতৰত যদি তনুচাহীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় অসম আৰক্ষী তথা দুলীয়াজান আৰক্ষী, তেতিয়াহ'লে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে এইবাৰ জাতীয় দল সংগঠনৰ তৰফৰ পৰা। আমি পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ মন্তব্য শুনাই ল'বলৈ বিচাৰিছোঁ। উদ্ভৱ হৈছে আজি শৃংখল চলিহাক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুলীয়াজানত শৃংখল চলিহাৰ বীৰ লাচিত সেনাই বন্ধৰ আহ্বান জনাইছিল বিভিন্ন দল সংগঠনে। কিন্তু তেওঁক চকমৰ পৰা আটক কৰি আনি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ৰখা হৈছে। আপোনাক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে নেকি? এতিয়ালৈকে দিয়া নাই। কিন্তু প্ৰথম কথাটো হ'ল গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছো। আৰু শেহতীয়াকে দুলীয়াজানত হোৱা যি ঘটনা, এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, অসম বন্ধৰ কাৰ্যসূচী। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা, বিশেষকে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে। বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ, সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে। আমি স্পষ্টকে আমি চৰকাৰক ক'ব খোজো যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব। আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছো। তাৰ লগে লগে শৃংখল চলিহাৰ যিসকল
কৰ্মকৰ্তা যিসকল নেতা যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো গিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ মাটি ভেটিৰ ৰক্ষা ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছো আৰু সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলো সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা মাটি ভেটি ৰক্ষা কৰা সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে কিন্তু আমি দেখিছো যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আজিও আমি পুনৰ ক'ব কৈছো আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে এই দায়িত্ব পালন কৰিবই লাগিব আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছো যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে প্ৰথমতে ক'লে যে যেতিয়া তেওঁলোকে হেণ্ডকাফ মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহলে কোনোবাই হেণ্ডকাফ লগোৱাকে মানে নলগোৱাকে থাকিব নোৱাৰে মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহলে কোনেও হেণ্ডকাফ লগাবলৈ সাহস নকৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে কামটো হৈছে হোৱাৰ পাছত যেতিয়া দেখিলে যে জনগণৰ আবেগ বা জনগণৰ যিটো আইন সিদ্ধ যিটো কথা ৰাইজে ক'লে যে এইটো আইন সিদ্ধ কথা হোৱা নাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰা হৈছে মানৱ অধিকাৰ উলংঘন কৰা হৈছে উচ্চতম ন্যায়ালয়ে যিবোৰ বিধি আছে সেইমতে এই হেণ্ডকাফ লগোৱা হোৱা মানে এই হেণ্ডকাফ লোৱাটো বিধিপূৰ্ণ হোৱা নাই এনেকুৱা ধৰণৰ প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে নিজৰ ষ্টেণ্ডটো সলালে নিজৰ স্থিতি সলনি কৰিলে তাৰপিছত আকৌ পিছত আকৌ পিছদিনাখন এটা বেলেগ স্থিতি তেওঁ কৈছে যে 309 ধাৰা থকাৰ কাৰণে হত্যাৰ অভিযোগৰ কাৰণে এই কথাটো আহিলে কিন্তু পিছত FIR দেখা গ'ল যে যিগৰাকী ব্যক্তিৰ নাম আহিছে শংকৰজ্যোতি বৰা তেওঁৰ নাম নাই তেওঁৰ নামত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে FIR দিয়া নাই বা 309 এই ধাৰাটো ইয়াত সংলগ্ন হৈ থকা নাই এই গোটেই কথা বতৰাবোৰৰ মাজত এটা আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গুণ পাইছো আৰু কোনোবা ইয়াৰ পৰা এই গোটেই ঘটনাটোক লৈ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে এফালে মানুহৰ মাজত বিভাজন মানুহৰ মাজত সংকীৰ্ণতা সৃষ্টি কৰা আনফালে চৰকাৰে আকৌ খিলঞ্জীয়া মানুহক তেওঁলোকৰ অধিকাৰো তেওঁলোকে নিশ্চিত নকৰে গতিকে এই দুই ধৰণৰ দুফালে তেওঁলোকৰ লাভ হোৱাৰ খেলটো চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে খেলিব খুজিছে গতিকে আমি এই গোটেই কথা বতৰাবোৰ অসমৰ ৰাইজে যাতে নিৰ্ভুলভাৱে বিশ্লেষণ কৰে আৰু আমাৰ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে যাতে আমি সকলোৱে আহি থাকিব লগা দিনসমূহত দৃঢ়স্থিতি গ্ৰহণ কৰোঁ আৰু আমি প্ৰশাসন যন্ত্ৰক আমি ক'ব খোজো যে আইন হাতত তুলি ল'বলৈ চেষ্টা নকৰিব অসমত কিছুদিনৰ পৰা জংগল ৰাজ সদৃশ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচৰা হৈছে গতিকে আইনৰ শাসন হ'ব লাগিব পুলিচ ৰাজ জংগল ৰাজ এইবোৰ হ'বলৈ দিয়া নহ'ব এইটো কথা স্পষ্ট আৰু সেইকাৰণে ক'ব খোজো যে আইনৰ মতে দেশ চলিবলৈ দিয়ক এইখন দেশৰ গণতন্ত্ৰ এই দেশখনৰ এখন সংবিধান আছে ন্যায়পালিকা আছে আইনৰ মতে অসমত বা ভাৰতবৰ্ষত শাসন হ'ব লাগিব আমিতো খবৰ ল'বলৈ যাব বিচাৰিছো পুলিচে বাধা দিছে কৈছো যে এইটো আমি খবৰ ল'বলৈহে আহিছো গতিকে আমাক যাবলৈ দিব লাগে কিন্তু এতিয়ালৈকে পুলিচৰ ফালৰ পৰা তেওঁলোকে অনুমতি প্ৰদান কৰা নাই গতিকে মই ক'ব খোজো যে আমি গণতান্ত্ৰিক যি পৰম্পৰা গণতান্ত্ৰিক যিটো ঐতিহ্য ইয়াক ৰক্ষা কৰিব লাগে খবৰ ল'বলৈ আহিছো খবৰ লোৱাৰ সুযোগ দিব লাগে আৰু মই ভিতৰত সোমাই থকা যিসকল পুলিচৰ বিষয়া আছে তেওঁলোকক আহ্বান জনাইছো যে আমাক ভিতৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিব লাগে যে আজি এটা নতুন ধৰণৰ ভিডিঅ' আহিছে নতুন ধৰণৰ ব্যৱসায়িক সংঘাতৰ কথা আহিছে দুটা গ্ৰুপৰ মাজত গোটেই বিষয়টো এটা নতুন ধৰণৰ মূৰ আকৌ লৈছে এই গোটেই কথা বতৰাবোৰ গোটেই তন্নতন্নকে পৰীক্ষা নিৰীক্ষা নকৰাকে এটা সুপৰিকল্পিত এটা ৰাজনৈতিক ষড়যন্ত্ৰ এটা ৰাজনৈতিকভাৱে মুনাফা লোৱাৰ এটা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আমি এটা উমান পাইছো বা আইডিয়া পাইছো গতিকে যিসকল ইয়াৰ লগত জড়িত সকলো তদন্ত হ'ব লাগে তদন্তত যি দোষী শাস্তি প্ৰদান কৰিব লাগে কোনে এই কথা সংঘটিত হ'ল মানুহৰ মাজত এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি কৰা কথা মানুহৰ মাজত এটা গোষ্ঠী সংঘৰ্ষৰ এটা পৰিৱেশ তৈয়াৰ কৰা যিবোৰ কথা বতৰা এইবোৰ যিসকল দোষী যিসকলে প্ৰৰোচনা কৰিছে প্ৰত্যেককে কৰায়ত্ব কৰিব লাগিব শাস্তি দিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত